মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ ক্লাছ 6ৰ 6 নম্বৰ প্ৰশ্নটো কৰাই দিব লৈছোঁ। গতিকে তোমালোকে প্ৰশ্নটো ভালদৰে মন কৰিবা। ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক 5 নম্বৰ প্ৰশ্নৰ উত্তৰ কৰাই দিছিলোঁ। গতিকে আজি মই তোমালোকক 6 নম্বৰটো কৰাই দিব লৈছোঁ। 6 নম্বৰটো তোমাৰ ইয়াত দিয়া আছে, বন্ধনীত দিয়া সংখ্যাটোৰ বিভাজ্য হ'বৰ বাবে তলৰ প্ৰতিটো সংখ্যাৰ খালী স্থানত আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ অংক কি বহিব, কি হ'ব লিখা। গতিকে তোমালোকে কি দিয়া আছে চোৱা, 68923 মানে ইয়াত দিছে 6,68,923ৰ একেবাৰে শেষত এটা সংখ্যা এটা আছে, ইয়াত খালী ঠাই দিয়া আছে। ইয়াক কৈছে যে 2ৰে বিভাজ্য হ'ব। 2ৰে বিভাজ্য হ'বলৈ হ'লে একেবাৰে শেষৰ অংকত কি বহিব লাগিব। তোমালোকে প্ৰশ্নটো এবাৰ মই ইয়াত কৰি দিছোঁ, ভালদৰে মন কৰিবা। ইয়াত দিছে তোমালোকৰ 6 নম্বৰৰ 1 নম্বৰ প্ৰশ্নটো। ইয়াত দিছে তোমালোকৰ 68923 আৰু ইয়াত তোমালোকৰ খালী দিছে আৰু সংখ্যাটো কিহেৰে বিভাজ্য যাব কৈছে, 2ৰে বিভাজ্য যাব। সংখ্যাটো 2ৰে বিভাজ্য যাব। 2ৰে বিভাজ্য যাবলৈ হ'লে একেবাৰে শেষৰ ঘৰত তোমালোকৰ কি সংখ্যা থাকিব লাগিব, 2, 4, 6, 8 আৰু 0 থাকিব লাগিব। এইকেইটা সংখ্যা থাকিলে তোমালোকে কিহেৰে হৰণ কৰিব পাৰিবা, 2ৰে হৰণ কৰিব পাৰিবা। গতিকে তোমালোকে আটাইতকৈ সৰু সংখ্যা বিচাৰিছে। সৰু সংখ্যা আমাৰ হৈছে কিমান, সৰু অংক বিচাৰিছে। অংক বিচাৰিছোঁ, গতিকে আমি কি লিখিম, সৰু অংক আমি 0 লিখিম আৰু ডাঙৰ অংক আমি কি লিখিম, ইয়াত 8 লিখিম। গতিকে তোমালোকে উত্তৰটো কি লিখিব লাগিব, সৰু অংকটো তোমালোকৰ হ'ব, সৰু অংকটো তোমালোকৰ হ'ব 0 আৰু ডাঙৰ অংকটো তোমালোকৰ হ'ব তোমালোকৰ 8 হ'ব। কাৰণ 2ৰে বিভাজ্য যাবলৈ হ'লে একৰ ঘৰত 2, 4, 6, 8 আৰু 0 থকাৰ প্ৰয়োজন আছে। গতিকে আমি কি লিখিম, তেতিয়াহে আমাক 2ৰে হৰণ যাব। গতিকে এইটো এটা উত্তৰ হৈ গ'ল। ইয়াৰ পিছত আমি 2 নম্বৰ প্ৰশ্নটো চাম। 2 নম্বৰ প্ৰশ্নটো কি দিছে তোমালোকক, 84296 ইয়াকো 2ৰে বিভাজ্য যাব লাগে। 2ৰে বিভাজ্য যাবৰ বাবে লাষ্টৰ ঘৰৰ অংকটো আমাক চালেই হৈ যায়। গতিকে আমি ইয়াত দি আছে 84296। গতিকে মনত ৰাখিবা 84, ইয়াত খালী ঠাই দিছে 296। এই মাজৰ ঘৰত তোমালোকৰ কি সংখ্যা বহিব মনত ৰাখিবা, কি অংক বহাব, 2ৰে বিভাজ্য হ'ব লাগিব। এতিয়া যিহেতু ইয়াত যিকোনো এটা সংখ্যা দিলেই এইটো 2ৰে বিভাজ্য যাব। ইয়াত যিকোনো এটা সংখ্যা দিলেই 2ৰে বিভাজ্য যাব, কাৰণ একৰ ঘৰত কি আছে, 6 আছে। একৰ ঘৰত যদি লাষ্টৰ ঘৰত যদি আমাৰ 6 থাকে তেতিয়া 2ৰে বিভাজ্য যায়। গতিকে আমি ইয়াত যিকোনো এটা সংখ্যা বহাব পাৰিম। গতিকে আমি সৰু অংকটো কি বহাম, ইয়াত লিখি দিম। সৰু অংকটো তোমালোকে বহাবা কিমান, 0 আৰু ডাঙৰ অংকটো তোমালোকে বহাবা কিমান, ডাঙৰ অংকটো হৈছে তোমালোকৰ কি বহাব পাৰিবা, 9 বহাব পাৰিবা। কাৰণ 9 বহালেও হ'ব, কাৰণ মাজৰ সংখ্যাটো আমাৰ যিকোনো এটা সংখ্যা বহালেই হ'ব। কিন্তু ডাঙৰ অংক বহালে তোমালোকে 9 বহাব পাৰিবা আৰু সৰু অংক বহাব পাৰিলে তোমালোকে 0 বহাবা। এইটো হৈ গ'ল উত্তৰটো। ইয়াৰ পিছত তোমালোকে নেক্সট প্ৰশ্নটোলৈ যোৱা, 647 খালী ঠাই দিয়া আছে 251 আৰু ইয়াত 3ৰে বিভাজ্য। গতিকে তোমালোকে এবাৰ প্ৰশ্নটো লিখি ল'বা। প্ৰশ্নটো কি আছে চাই লওঁ আমি। প্ৰশ্নটো দিছে তোমালোকৰ 3 নম্বৰ দিছে 647 আৰু খালী ঠাই দিয়া আছে আৰু 251। ইয়াক কিহেৰে যাব কৈছে, 3ৰে বিভাজ্য। 3ৰে বিভাজ্য হ'বৰ বাবে আমি ইয়াত কি সংখ্যা ৰাখিব লাগিব। গতিকে মনত ৰাখিবা, 3ৰে বিভাজ্য হ'বৰ বাবে হ'লে আমি গোটেইবিলাক সংখ্যা যোগ কৰি চাম। 6 + 4 + 7 + 2 + 5 আৰু 2 + 1। গতিকে তোমালোকে যোগ কৰি চোৱা। যোগ কৰাৰ পিছত কি পালা, গোটেইকেইটা সংখ্যা যোগ কৰি চোৱা। 6 আৰু 4 যোগ কৰা 10 হ'ব। 10 আৰু 7 যোগ কৰিলে 17, 18, 19, 20, 25 ওলালে। কি ওলালে, 25 ওলালে। গতিকে তোমালোকে 3ৰে বিভাজ্য যাবলৈ হ'লে 25টো তোমালোকে 3ৰে বিভাজ্য কৰিব নোৱাৰিবা। 25ৰ পাছত 3ৰে বিভাজ্য যোৱা সংখ্যা তোমালোকৰ কি আছে মনত ৰাখিবা। 25ৰ পাছত 3ৰে বিভাজ্য যোৱা সংখ্যা তোমালোকৰ 2 আছে, মানে কি আছে, 27 আছে। কি হ'ব, 27। গতিকে ইয়াত 27 লিখিলোঁ, ইয়াত 27 লিখিলোঁ। এই 3ৰে বিভাজ্য যাব, কি 3ৰে বিভাজ্য 27 হ'ব। গতিকে তোমালোকে ইয়াত কি বহাব লাগিব গম পাবা। যিহেতু ইয়াত 2 বহালোঁ, আটাইতকৈ সৰু সংখ্যা তোমালোকে ইয়াত 2 বহাব পাৰিবা।
আৰু ডাঙৰ অংক তোমালোকে কি বহাব পাৰিবা ডাঙৰ অংক তোমালোকে কি বহালে তোমালোকৰ হ'ব যদি তোমালোকে 9 বহাই দিয়া 9 বহালে কিমান হ'ব চোৱা যদি তোমালোকে 9 বহোৱা ইয়াৰ লগত তেতিয়া তোমালোকৰ হ'ব 34 আৰু যদি তোমালোকে 8 বহোৱা তেতিয়া হ'ব তোমালোকৰ কিমান 33 গতিকে আমি 9 বহাই চালোঁ 9 বহালে আমাৰ 34 হৈছিলে সবতকৈ ডাঙৰ সংখ্যা 9 আছে 9 বহাই চাইছিলোঁ 9 বহালে আমাৰ কি হৈছে 34 হৈছে আৰু 34 টো 3 ৰে বিভাজ্য নাযায় গতিকে আমি কি আছে 9 বহাব নোৱাৰিম গতিকে 8 বহাম গতিকে তোমালোকে এই উত্তৰটো কি লিখিব লাগিব এতেকে সৰু অংকটো লিখা সৰু অংকটো তোমালোকে লিখিবা সৰু অংকটো তোমালোকৰ হ'ব সৰু অংকটো হ'ব তোমালোকৰ 2 আৰু ডাঙৰ অংকটো তোমালোকৰ হ'ব ডাঙৰ অংকটো তোমালোকৰ 8 বহাব কাৰণ 8 বহালে কি হৈছে 33 হৈছে আৰু 33ক আমি 3 ৰে বিভাজ্য যায় গতিকে ইয়াক 3 ৰে হৰণ কৰিব পৰা যাব গতিকে তোমালোকে ডাঙৰ অংক বহালে 8 বহাবা আৰু সৰু অংক বহালে কি বহাবা 2 বহাব পাৰিবা ইয়াৰ পিছত নেক্সট প্ৰশ্নটো চাওঁ ইয়াৰ পিছৰ অংকটো হৈছে তোমালোকৰ 4 নম্বৰটো চোৱা 5 3 2 1 আৰু ইয়াত খালি ঠাই দিয়া আছে ইয়াত 4 আছে আৰু 6 ৰে বিভাজ্য ইয়াক 6 ৰে বিভাজ্য যাব লাগিব 6 ৰে বিভাজ্য যাবৰ হলে তোমালোকে মত ৰাখিবা প্ৰথমতে সংখ্যাটো 2 ৰে বিভাজ্য যাব লাগিব তোমালোকে প্ৰশ্নটো চাই লোৱা 6 ৰে বিভাজ্য যাবলৈ হলে প্ৰথমতে সংখ্যাটো 2 ৰে বিভাজ্য যাব লাগিব যেহেতু ইয়াত 4 আছে 4 থাকিলে 6 ৰে 2 ৰে বিভাজ্য যায় 6 ৰে বিভাজ্য যাবলৈ হলে আৰু এটা কাম কৰিব লাগিব গোটেইটা সংখ্যা যোগ কৰি চাম 5 3 2 plus 1 plus 4 যোগ কৰিলে কিমান হ'ব চোৱা 8 9 10 10 11 11 5 15 15 হলে আমাৰ কি হ'ব ইয়াত আমি কি দিব পাৰিম সৰু সংখ্যাও দিব গৈছে গতিকে 15 দিলে আমি এটো যেহেতু 15ক 3 ৰে বিভাজ্য যায় গতিকে ইয়াত যিকোনো এটা সংখ্যা যদি 0 দি দিওঁ তেতিয়াও ই 3 ৰে 6 ৰে বিভাজ্য যাব গতিকে সৰু সংখ্যা আমাৰ কি হ'ব ইয়াত মত ৰাখিবা সৰু সংখ্যা ইয়াত লিখিব লাগিব সৰু সংখ্যা সৰু অংকটো তোমালোকে বহাব পাৰিবা কিমান 0 বহালেও এই সংখ্যাটো কি ৰে বিভাজ্য যাব 6 ৰে বিভাজ্য যাব ইয়াৰ পিছত ডাঙৰ অংক তোমালোকৰ কি আছে ডাঙৰ অংক তোমালোকৰ আছে 9 আছে গতিকে 9 বহাই চোৱা 9 যদি আমি যোগ কৰি দিওঁ ইয়াত 9 যোগ কৰিলে কিমান হ'ব আমাৰ 24 হ'ব আৰু 24 টোক আমাক 3 ৰে বিভাজ্য যায় গতিকে 3 ৰে বিভাজ্য যদি যায় এক 6 ৰে বিভাজ্য যাব কাৰণ 2 ৰে বিভাজ্য গৈছিলে গতিকে আমি কি দিম ডাঙৰ অংক তোমালোকে কি লিখিবা ডাঙৰ অংকটো তোমালোকে কি বহাবা 9 বহাব পাৰিবা ডাঙৰ অংক 9 বহাব পাৰিবা কাৰণ 9 আৰু যদি 15 যোগ কৰোঁ 24 হ'ব আৰু 24 টো আমাক 3 ৰে বিভাজ্য যায় 3 ৰে বিভাজ্য আৰু এইটো সংখ্যাটো 2 ৰে বিভাজ্য যাব গতিকে ইউ 6 ৰে বিভাজ্য যাব গতিকে তোমালোকে ডাঙৰ অংক 9 বহাব পাৰিবা আৰু সৰু অংক 0 বহাব পাৰিবা এইটো হৈ গ'ল ইয়াৰ পিছত তোমালোকে 5 নম্বৰ প্ৰশ্নটো চাবা ইয়াৰ পিছৰ অংকটো তোমালোকৰ হৈছে 5 নম্বৰ কি দিছে 6 7 4 3 8 ইয়াক 6 ৰে বিভাজ্য যাব লাগিব 6 ৰে বিভাজ্য যাবলৈ হলে সংখ্যাটো প্ৰথমতে তোমালোকে চাব 2 ৰে বিভাজ্য যাব লাগিব 2 ৰে বিভাজ্য হ'বৰ বাবে হলে শেষৰ ঘৰৰ অংকটো কি হ'ব লাগিব শেষৰ ঘৰৰ অংকটো তোমালোকে কি বহাব লাগিব 2 4 6 8 আৰু 0 বহাব লাগিব এই গোটেইটা সংখ্যা বহালে তোমালোকে যিকোনো সংখ্যা বহালে ইয়াত কি হ'ব 2 ৰে বিভাজ্য যাব কিন্তু 2 ৰে বিভাজ্য গ'লে অকল নহ'ব কাৰণ সংখ্যাটো কি ৰে বিভাজ্য যাব লাগিব সংখ্যাটো 6 ৰে বিভাজ্য যাব লাগিব গতিকে তোমালোকে কি কৰিব লাগিব প্ৰথমতে সংখ্যাকেইটা ইয়াতটো সংখ্যা কি বহিব 2 4 6 8 আৰু 0 এই কেইটা সংখ্যাৰ ভিতৰত ইয়াত বহিব এতিয়া আমি চাম এই 6 যোগ 7 যোগ 4 যোগ 3 যোগ 8 এই গোটেইকেইটা আমি যোগ কৰি চাম 6 আৰু 7 যোগ কৰিলে আমাৰ 13 হ'ব 13 আৰু 4 যোগ কৰিলে আমাৰ 17 17 আৰু 3 যোগ কৰিলে 17 আৰু 3 যোগ কৰিলে 20 20 আৰু 8 যোগ কৰিলে 28 এই সংখ্যাটো 3 ৰে বিভাজ্য নাযায় কিন্তু এই সংখ্যাটো 3 ৰে বিভাজ্য নাযায় গতিকে আমি ইয়াত কি যোগ কৰিম এটা যদি ইয়াত আমি সৰু সংখ্যা যদি 2 যোগ কৰোঁ 2 যোগ কৰিলে কি হ'ব 2 বহাই দিওঁ 2 যোগ কৰিলে আমাৰ 30 হৈ যাব আৰু 30 হোৱাৰ লগে লগে এই সংখ্যাটো কি ৰে বিভাজ্য যাব 3 ৰে বিভাজ্য যাব আৰু ই 3 ৰে বিভাজ্য যাব আৰু 2 বহালে আমাৰ কি হ'ব 2 ৰে বিভাজ্য যাব আৰু 2 আৰু 3 ৰে বিভাজ্য গ'লে সেই সংখ্যাটো 6 ৰে বিভাজ্য যায় গতিকে তোমালোকে ইয়াত কি বহাব পাৰিবা সৰু সংখ্যা কি বহাবা সৰু অংকটো তোমালোকে বহাব পাৰিবা কিমান
2 আৰু ডাঙৰ অংক কি বহাব চোৱা ডাঙৰ অংকটো তোমালোকে বহাব পাৰিবা কিমান ডাঙৰ অংকটো হৈছে তোমালোকে ইয়াত 30 আছে তো এতিয়া তোমালোকে ইয়াত 28 ইয়াত 28 আছিল 28 ৰ লগত কি যোগ কৰিবা তোমালোকে ডাঙৰ অংক তোমালোকৰ 8 আছে যদি 8 যোগ কৰা 8 যোগ কৰিলে কিমান হ'ব 8 যোগ কৰিলে তোমালোকৰ হ'ব 8 8 16 36 আৰু 36 টো 3 ৰে বিভাজ্য যায় আৰু 6 ৰে বিভাজ্য যাব 2 ৰে বিভাজ্য যাব কাৰণ ইয়াত যেহেতু 8 বহাইছো 8 বহালে 2 ৰে বিভাজ্য যাব গতিকে ইয়াত 3 ৰে বিভাজ্য যায় আৰু 2 ৰে বিভাজ্য যায় যিটো সংখ্যাক 2 আৰু 3 ৰে বিভাজ্য যায় সেই সংখ্যাটো 6 ৰে বিভাজ্য যায় গতিকে তোমালোকে ডাঙৰ অংক কি বহাব পাৰিবা 8 সৰু অংক তোমালোকে 2 বহাবা আৰু ডাঙৰ অংক 8 বহাব পাৰিবা এটো আছিল তোমালোকৰ 5 নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পিছত তোমালোকে 6 নম্বৰ প্ৰশ্নৰ উত্তৰ চাবা 6 নম্বৰটো কি দিছে তোমালোকক 8 কি দিছে 8 দিছে আৰু খালি ঠাই 9098 আৰু এক 6 ৰে বিভাজ্য মত ৰাখিবা 6 ৰে বিভাজ্য যাব 6 ৰে বিভাজ্য যাবলৈ হলে মত ৰাখিবা কোনো এটা সংখ্যাক 6 ৰে বিভাজ্য যাবলৈ হলে সংখ্যাটোক প্ৰথমতে 2 ৰে বিভাজ্য যাব লাগিব সংখ্যাটোক 2 ৰে বিভাজ্য যাব কাৰণ ইয়াত তোমালোকৰ কি আছে 8 আছে 8 থাকিলে তোমাৰ মত ৰাখিবা 2 ৰে বিভাজ্য যাবই 6 থাকিলেও 2 ৰে বিভাজ্য যায় 2 থাকিলেও 2 ৰে বিভাজ্য যাব গতিকে এই সংখ্যাটো 2 ৰে বিভাজ্য যায় গতিকে এই সংখ্যাটো গোটেইকেইটা যোগ কৰি চাওঁ এতিয়া 8 plus 9 plus 0 plus 9 plus 8 এই গোটেইকেইটা সংখ্যা যোগ কৰিলে আমাৰ কিমান ওলাব চাওঁ আমাৰ 8 আৰু 9 যোগ কৰিলে 17 হ'ব 17 আৰু 9 যোগ কৰিলে তোমালোকৰ কিমান হ'ব 17 আৰু 9 যোগ কৰিলে তোমালোকৰ 26 হ'ব 17 আৰু 9 যোগ 26 আৰু তোমালোকে যদি 8 যোগ কৰা 26 আৰু 8 যোগ তোমালোকৰ 34 হ'ব তোমালোকে ভালদৰে এবাৰ যোগ কৰি চাবা ভুলো হ'ব পাৰে 9 যোগ কৰিলে 18 আৰু 8 যোগ কৰিলে 26 আৰু 8 যোগ কৰিলে 34 এই 34 টো কিন্তু 34 টোক 3 ৰে বিভাজ্য নাযায় 3 ৰে বিভাজ্য যাবলৈ ইয়াত কি সংখ্যা দিব লাগিব কি সংখ্যা দিব পাৰিম সৰু আমি চাওঁ 2 যদি আমি যদি ইয়াত যদি 1 দিওঁ 35 হ'ব আৰু 35 টো 3 ৰে বিভাজ্য নাযায় গতিকে আমি 1 দিব নোৱাৰিম 1 দিলে 35 হ'ব 2 দিলে কি হ'ব 36 হ'ব 1 দিলে 35 হ'ব গতিকে আমি 2 দি চাওঁ 2 দিলে কি হ'ব চোৱা 36 হ'ব আৰু 36 টো 3 ৰে বিভাজ্য যায় 3 ৰে বিভাজ্য গ'লে এটো 6 ৰে বিভাজ্য যাব কাৰণ এটো 2 ৰে বিভাজ্য গৈ আছে সেইকাৰণে আমি আটাইতকৈ সৰু সংখ্যা কি বহাম 2 বহাম আৰু ডাঙৰ সংখ্যা কি বহাম চোৱা 34 ডাঙৰ সংখ্যা তোমালোকে কিমান পালা 9 পালা যদি 9 বহাই দিয়া তে তোমালোকৰ হ'ব কিমান 43 টো যেহেতু 3 ৰে বিভাজ্য নাযায় গতিকে এটো নহব গতিকে আমি ইয়াতকৈ সৰু সংখ্যা আৰু কি আছে 34 লগত আমি 8 বহাই দিম 8 বহালে কিমান হ'ব 40 কি ওলালে 42 ওলালে 42 টো আমাৰ 3 ৰে বিভাজ্য যায় গতিকে আমি আটাইতকৈ ডাঙৰ সংখ্যা কি বহাম 8 আৰু সৰু সংখ্যা কি বহাম 2 গতিকে আমি লিখি দিম এটাকে সৰু অংকটো তোমালোকে লিখিবা সৰু অংকটো তোমালোকে 2 বহাবা আৰু ডাঙৰ অংকটো তোমালোকে আটাইতকৈ ডাঙৰ সংখ্যাটো আছে 9 আছিল কিন্তু 9 টো বহাই চালো 9 টো বহালে আমাৰ কি হৈছে 3 ৰে বিভাজ্য নাযায় গতিকে এটো আমাৰ হ'ব নোৱাৰে গতিকে আমি কি বহাম ইয়াত বহাম 8 আটাইতকৈ ডাঙৰ সংখ্যা তোমালোকৰ 8 বহিব আৰু আটাইতকৈ সৰু সংখ্যা কি বহিব 2 বহিব ইয়াৰ পিছত তোমালোকৰ 7 নম্বৰ প্ৰশ্ন 7 প্ৰশ্নৰ প্ৰশ্নটো দিছে তোমালোকৰ 9648 ইয়াত কিহে বিভাজ্য যাব আছে 9 ৰে বিভাজ্য যদি 9 ৰে বিভাজ্য যাব লগা হয় তেনে গোটেইবিলাক সংখ্যা যোগ কৰি চোৱা 9 যোগ 6 যোগ 4 যোগ 8 এই গোটেইকেইটা সংখ্যা যোগ কৰোঁ 9 আৰু 5 যোগ 9 আৰু 6 যোগ কৰিলে 15 আৰু 4 যোগ কৰিলে তোমালোকৰ হ'ব 19 আৰু যদি তোমালোকে 8 যোগ কৰা ভালকৈ চোৱা যদি 9 আৰু 6 যোগ কৰোঁ 15 আৰু 4 যোগ 19 আৰু 9 যোগ কৰিলে তোমালোকৰ 27 যেহেতু 27 টোক 9 ৰে বিভাজ্য যায় গতিকে তোমালোকে ইয়াত এটা শূন্য বহাব পাৰিবা সৰু সংখ্যা কি বহাব পাৰিবা 9 ৰে বিভাজ্য যায় গতিকে এই সংখ্যাটো গোটেইটো 9 ৰে যাব সৰু অংক তোমালোকে বহাবা সৰু অংকটো তোমালোকৰ হৈছে 0 আৰু ডাঙৰ অংক তোমালোকে কি বহাব পাৰিবা চাই লোৱা ডাঙৰ অংকটো কি বহাবা যেহেতু 27
ডাঙৰ অংক আমাৰ 9 আছে, গতিকে 27ৰ লগত যদি আমি 9 যোগ কৰোঁ তেতিয়া আমাৰ 34 হ'ব, আৰু 34টোক 9ৰে হৰণ যায়, গতিকে ডাঙৰ অংক আমি কি বহাব পাৰিম? ইয়াত 9 বহাব পাৰিম। সৰু অংক তোমালোকে 0 বহাবা আৰু ডাঙৰ অংক তোমালোকে 9 বহাব পাৰিবা বা 9 বহাব পাৰিবা। ইয়াৰ পিছত তোমালোকৰ আৰু এটা প্ৰশ্ন আছে চাগে, সেই প্ৰশ্নটো কৰাই মই তোমালোকৰ শেষ কৰাম। গতিকে ইয়াত দিছে কিমান? তোমালোকৰ 11531 আৰু খালী ঠাই দি আছে 224 আৰু 11 বিভাজ্য। 11 বিভাজ্য যাবলৈ হ'লে আমি তাক কি কৰিব লাগিব? তাৰ নিয়ম আছে কিছুমান, এতিয়া তোমালোকে নিয়মবোৰ ভালদৰে চাই যাবা। 11 বিভাজ্য যাবলৈ হ'লে তোমালোকে সংখ্যাটো আগতে লিখি ল'বা, 11531 এই সংখ্যাটো লিখি ল'বা। আৰু ইয়াত কিবা সংখ্যা দিয়া নাই, আমি ইয়াত সংখ্যা নাই বুলি ধৰিছোঁ, ইয়াত 224। তোমালোকে কি কৰিবা? এটা সংখ্যা এৰি এটা সংখ্যা যোগ কৰিবা। এই 1টোৱে 5টোৰ লগত যোগ কৰিবা আৰু 5টোৱে 1টোৰ লগত যোগ কৰিবা। আৰু 1টোৱে কাৰ লগত যোগ কৰিবলৈ? ইয়াত এটা সংখ্যা আছে, যিহেতু 1টোৱে কাৰ লগত যোগ কৰিম? 2টোৰ লগত, আৰু 2টোৱে কাৰ লগত কৰিম? 4ৰ লগত। গতিকে তোমালোকে 1 যোগ 5 যোগ 1 যোগ 2 আৰু যোগ 4 এই গোটেইকেইটা সংখ্যা যোগ কৰা। যোগ কৰিলে তোমালোকৰ কিমান হ'ব? 4 আৰু 2 যোগ 6, 6 × 7 8 8 আৰু এইফালে যোগ 13 ওলালে। কি ওলালে? 13 ওলালে। এতিয়া ঠিক তেনেকৈ তোমালোকে কি কৰিবা? এই 1টো আৰু কি কৰিবা? 3 যোগ কৰিবা। 1 আৰু 3 যোগ কৰিলে তোমালোকৰ হ'ব কিমান? 1 আৰু 3 যোগ কৰিলে 4 হ'ল। আৰু এইটো কাৰ লগত যোগ কৰিবলৈ? ইয়াতো ইয়াৰ লগত যোগ কৰিব। ইয়াততো সংখ্যা নাই দিয়া, ইয়াত সংখ্যা নাই, গতিকে আমি এইটো ইয়াৰ লগত যোগ কৰিব লাগিব। আকৌ এইটো ইয়াৰ লগত কৰিব লাগিব। গতিকে কি যোগ কৰিবলৈ চাবা ভালকৈ? 1 প্লাছ আমি কি দিম? 3 প্লাছ কি কৰিম? 1 প্লাছ 3 আৰু এই 3 লগত কি কৰিম? ইয়াত এটা সংখ্যা আছে, এই সংখ্যাটো আমি নাজানো কিমান সংখ্যা হ'ব, গতিকে আমি কি লিখিম? সংখ্যাটো আমি নাজানো, গতিকে ইয়াত সংখ্যাটো লিখিব নালাগে। তাৰপিছত আমি এইটো যোগ কৰিম কি? 2 যোগ কৰিম। কি যোগ কৰিম? 2। এতিয়া কি হ'ল চোৱা, এই গোটেইকেইটা সংখ্যা যোগ কৰি 5 5 6 ওলালে, 6 ওলালে। এতিয়া বিয়োগ কৰিলে কিমান হৈছে চোৱা? বিয়োগ কৰিলে তোমালোকৰ কিমান হ'ব? যদি বিয়োগ কৰা যায় তোমালোকৰ উত্তৰ কি ওলাব? 7 ওলাব। আৰু বিয়োগ কৰিলে তোমালোকৰ কিমান হ'ব লাগিব? 11 হ'ব লাগিব বা তোমালোকৰ 0 হ'ব লাগিব। গতিকে যিহেতু তোমালোকৰ এতিয়া ইয়াত কিমান সংখ্যা হ'ব? আটাইতকৈ সৰু সংখ্যা তোমালোকে কি বহাব পাৰিবা? 6 আছে, গতিকে তোমালোকে যদি 13 বনাবলগীয়া হয় তোমালোকে কি দিব পাৰিবা? যদি 13 বনাবলগীয়া, যদি 13 বনাব লাগে, 13 বিয়োগ কৰিলে তোমালোকৰ 0 হ'ব। গতিকে তোমালোকে কি দিব লাগিব? এতিয়া ইয়াত চোৱা, যদি মই 13 বনাওঁ ইয়াত 7 দিব লাগিব। মানে মই এই খালী ঠাইটোত কি বহাব লাগিব? আটাইতকৈ সৰু সংখ্যা 7 বহাব লাগিব। আমি লিখিম সৰু সংখ্যাটো কি বহাব লাগিব? সৰু সংখ্যাটো 7 হ'ব লাগিব, কাৰণ আমাৰ বিয়োগ কৰি কি পাইছোঁ? 7 পাইছোঁ। বিয়োগ কৰি 7 পালোঁ, আৰু সেই 7টো আমাৰ নাইকিয়া কৰিবলৈ এটা 7 যদি বহাই দিওঁ তেতিয়া 13 বিয়োগ কৰিলে কি হ'ব? 0 হ'ব। গতিকে আমি ইয়াত যদি 7 বহাই দিওঁ, এই খালী ঠাইত যদি আমি 7 এটা বহাই দিওঁ তেতিয়া 11 বিভাজ্য যাব। আৰু ডাঙৰ সংখ্যা কি বহাব হৈছে? ডাঙৰ সংখ্যা তোমালোকৰ কি বহাব পাৰিবা? 9 বহাবও নোৱাৰিবা, আৰু তোমালোকৰ 8 বহাব নোৱাৰিবা। 8 বহালে তোমালোকৰ হৰণ নাযাব। গতিকে তোমালোকৰ সৰু সংখ্যা, তোমালোকৰ আটাইতকৈ সৰু সংখ্যা বুলি নহয়, 7 বহাব পাৰিলে ই এটা কি? 11 হৰণ যাব। গতিকে তোমালোকে লিখিবা সৰু অংকটো তোমালোকে 7 বহাবা। এইটো হৈছিলে তোমালোকৰ 6 নম্বৰ প্ৰশ্নখিনিৰ উত্তৰ কৰাই দিলোঁ মই। যদি তোমালোকে বুজি পোৱাত অসুবিধা হৈছে মোক কমেণ্টত জনাবা, নিশ্চয় মই তোমালোকক ভালদৰে বুজাব চেষ্টা কৰিম। আৰু এইখিনি অংক বুজাৰ আগতে তোমালোকে কেইটামান কথা জনাৰ প্ৰয়োজন আছে, গতিকে সেই কথাখিনি তোমালোকে অলপ গম পাই ল'ব লাগিব। গতিকে মই আজিলৈ তোমালোকে ইমানতে এৰিব বিচাৰিছোঁ। যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছা তেতিয়াহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা। আজিলৈ মই তোমালোকক ইমানতে এৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।